নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেনেহলে আপোনালোকে এতিয়া ডিবিটি একাউণ্ট খুলিব লাগিব। আৰু ডিবিটি একাউণ্ট যদি নুখুলে তেনেহলে আপোনালোকে লাভ নকৰিব চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন। তো এইবাৰ শুনা পাইছো 2 মাহ নে 3 মাহৰ পইচা বোলে একেলগতে দিব মহিলাবিলাকক। গতিকে সময়ও বেছিকণ নাই, কিন্তু খুব শীঘ্ৰেই মহিলাসকলক অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব। আৰু তাৰ পূৰ্বে মহিলাসকলে এতিয়া ডিবিটি একাউণ্ট খুলি ৰখাটো বাধ্যতামূলক কৰিছে, নহলে কিন্তু বেংকৰ একাউণ্টত পইচা নুহুমাব। পাছত চিঞৰ বাখৰ কৰিলেও আপোনালোকৰ একোৱে লাভ নহব, আপোনালোকে পইচা নাপাব অৰুণোদয় আঁচনি। তো আপুনিও যদি অৰুণোদয় আঁচনিৰ পইচা পায় বা আবেদন যদি কৰিছিলে তেনেহলে শীঘ্ৰেই এটা ডিবিটি একাউণ্ট খুলি লওক। আৰু আপোনাৰ একাউণ্টটো ডিবিটি হৈ আছে নে নাই, বা আপুনি চৰকাৰী আঁচনিৰ পইচা পাবৰ কাৰণে আপোনাৰ একাউণ্টটো যোগ্য হৈ আছে নে নাই, সেই সম্পৰ্কে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। আৰু কেনেকৈ ডিবিটি একাউণ্ট খুলিব পাৰিব সেই সম্পৰ্কেও আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। অসমৰ প্ৰায়বিলাক মহিলাই অৰুণোদয় আঁচনিৰ পইচাটোৰ কাৰণে আশাৰে বাট চাই থাকে। মাজতে কেইবা মাহো অৰুণোদয় আঁচনিৰ পইচা অসম চৰকাৰে নিদিলে। এতিয়া ফাইনেলি আপোনালোকক অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি কৈছে। আৰু সবচে ভাল কথাটো হৈ গ'ল, এইবাৰ 2 মাহৰ পইচা বোলে একেলগতে আপোনালোকক প্ৰদান কৰিব। মানে 2-3 মাহ যি পেণ্ডিং হৈ আছে সেই 2-3 মাহৰ পইচা একেলগতে বিতৰণ কৰিব বুলিও খবৰ ওলাই পৰিছে। কিন্তু তাৰ কাৰণে আপোনালোকক এটা নিৰ্দেশনা জাৰি কৰিছে যে আপোনালোকে ডিবিটি একাউণ্ট ওপেন কৰিব লাগিব, নহলে আপোনালোকে পইচা নাপাব। আপোনালোকে আগতে যিটো বেংক একাউণ্টত পইচা পাই আছিলে, যিটো বেংক একাউণ্টত চৰকাৰে পইচা ভৰাই দিছিলে, সেই একাউণ্টটোত আৰু আপোনালোকক এতিয়াৰে পৰা পইচা নিদিব। আপোনালোকে ডিবিটি একাউণ্ট খোলাটো কম্পালসৰি কৰিছে, মানে বাধ্যতামূলক কৰিছে। ডিবিটি একাউণ্ট খুলিবই লাগিব আৰু চৰকাৰে এইবাৰ ডিবিটি একাউণ্টতহে আপোনালোকক পইচা বিতৰণ কৰিব। এতিয়া আপুনি যিটো একাউণ্টত পইচা লাভ কৰি আছে হয়তো সেই একাউণ্টটো ডিবিটি হৈ থাকিব পাৰে। এইটো মানে মন দি শুনিব, আপোনালোকৰ একাউণ্টটো অলৰেডি ডিবিটি হৈ থাকিব পাৰে। তেনেহলে চিন্তা নাই, আপোনালোকে বেলেগকৈ একাউণ্ট খোলাৰ দৰকাৰ নাই বা আন একো কামেই কৰাৰ দৰকাৰ নাই। কিন্তু আপোনাৰ একাউণ্টটো যদি ডিবিটি হৈ থকা নাই, তেতিয়া আপোনালোকে নতুনকৈ হয়তো এটা একাউণ্ট খুলিব লাগিব, নতুবা সেই একাউণ্টটোতে আপোনালোকে ডিবিটি লিংক কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আগতে অৰুণোদয় আঁচনিৰ পইচাসমূহ ডাইৰেক্টলি বেংকৰ একাউণ্ট দি দিয়ে। মানে আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিলে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিলআপ কৰোঁতে, সেই একাউণ্টটো ডাইৰেক্টলি পইচা দি দিয়ে। কিন্তু এইবাৰ চৰকাৰে কি কৰিছে, ডিবিটিৰ জৰিয়তে পইচা বিতৰণ কৰিব। মানে বেংকৰ একাউণ্টত নিদিয়ে, আপোনালোকক আধাৰ কাৰ্ডৰ জৰিয়তে পইচা বিতৰণ কৰিব। আৰু যিটো একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে সেই একাউণ্টটোত পইচা ডাইৰেক্টলি চৰকাৰৰ ফালৰ পৰা সোমাই যাব। এতিয়া আপুনি আপোনাৰ কোনটো একাউণ্ট ডিবিটি হৈ আছে বা আপুনি পইচা লাভ কৰি থকাটো ডিবিটি হৈ আছেনে নাই সেই সম্পৰ্কে জানিবৰ কাৰণে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই আপোনালোকক এটা লিংক দিছোঁ, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক আপোনালোকৰ আধাৰ নাম্বাৰটো দিবলৈ ক'ব। আপোনালোকে আধাৰ নাম্বাৰটো দি লগতে থকা সৰু কেপশ্যনটো ফিলআপ কৰি লগইন OTP অপশ্যনটোত ক্লিক কৰি দিব। লগইন OTP অপশ্যনটোত ক্লিক কৰাৰ লগে লগে OTP এটা আহিব। OTPটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে লগইন কৰি ল'ব। আৰু এই ৱেবছাইটটোত ক্লিক কৰিবৰ কাৰণে চিন্তা কৰিব নালাগে, এইটো হৈছে ভাৰত চৰকাৰৰ উদয়ৰ অফিচিয়েল পৰ্টেল। ইয়াত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি হৈ আছে নে নাই, বা আপোনালোকৰ কোনটো একাউণ্ট ডিবিটি হৈ আছে সেই সম্পৰ্কে আপোনালোকে ইয়াতে সুন্দৰকৈ চাব পাৰিব। তো লগইন হোৱাৰ পাছত আপোনালোকে অকণমান তললৈ স্ক্ৰল কৰিব। ইয়াতে আপোনালোকে এটা অপশ্যন দেখা পাব যে আধাৰ সিডিং বুলি এটা অপশ্যন দেখা পাব, তাত আপোনালোকে ক্লিক কৰিব। তো তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাই দিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে ডিবিটি লিংক হৈ আছে, বা কোনটো একাউণ্ট ডিবিটি লিংক হৈ আছে সেইটো দেখুৱাই দিব। যেনেকৈ মোৰ নেকি আপোনাৰ এয়াৰটেল পেমেণ্ট বেংকটো দেখাইছে। তো আপোনালোকৰ কোনটো একাউণ্ট
লিংক হৈ আছে সেইটো দেখাব আৰু যদি লিংক হৈ থকা নাই তেনেহলে ইয়াতে এটাও একাউণ্ট আপোনাৰ শো নকৰিব যদি আপোনাৰ কোনো এটা একাউণ্ট লিংক হৈ আছে দ্যাট মিন্স আপুনি একো কৰিব নালাগে আপুনি মুঠতে খবৰ ৰাখিলে হ'ল যে কোনটো একাউণ্ট লিংক হৈ আছে গোটেইবিলাক ডিটেইলছ দেখাই দিব কোনটো একাউণ্ট লিংক হৈ আছে তো আপুনি নিজে গম পাব যে মোৰ এই একাউণ্টটো লিংক হৈ আছে আৰু সেই একাউণ্টটো নেক্সট টাইম আপোনালোকে চেক কৰিলে হ'ল পইচা তাত সোমাই থাকিব আৰু যদি এটাও একাউণ্ট নেদেখায় তেনেহলে আপুনি ডিবিটি একাউণ্ট খুলিব লাগিব এটা ডিবিটি একাউণ্ট কেনেকৈ খুলিব যদি আপোনাৰ বেংকৰ একাউণ্টটো ধৰি লওক আসাম গ্ৰামীণ বিকাশ বেংক হৈ গ'ল বা আপোনাৰ বেংকৰ একাউণ্টটো যদি মানে ধৰি লওক এনেকুৱা এটা বেংক একাউণ্ট য'ত নেকি আপোনাৰ ভালদৰে ৰেছপন্স নাপায় সাৰ্ভিস ভাল নিদিয়ে তো বা যি বেংকত নেকি আপোনালোকে গলেও তেওঁলোকে কাম বনবিলাক সোনকালে কৰি নিদিয়ে তো তেনেকুৱা ধৰণৰ যদি কাৰোবাৰ বেংকৰ একাউণ্ট আছে তেতিয়া আপুনি কি কৰিব আপুনি আপোনালোকৰ ওচৰৰ ডাকঘৰত যাব আৰু ডাকঘৰত গৈ এটা বেংকৰ একাউণ্ট খুলিব ডাকঘৰত গৈ ক'ব যে মোক ডিবিটি লিংক কৰি দিয়ক তো ডাকঘৰে ডিজিটেল একাউণ্ট আপোনালোকক খোলাই দিব আৰু সেই ডিজিটেল একাউণ্টটোত আপোনালোকক ডিবিটি লিংক কৰি দিব 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনালোকৰ ডিবিটি লিংক হৈ যাব সেই বেংকৰ একাউণ্টৰ সৈতে ডাকঘৰত খোলা একাউণ্টৰ সৈতে বা আপোনালোকে যদি ডাকঘৰ যাবলৈ অকণমান অশান্তি পায় ওচৰতে থকা CSP এটালৈ যাওক আৰু তাত গৈ ক'ব যে মোক এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট এটা খোলাই দিয়া মানে CSP যিবিলাক নেকি ধৰি লওক অনলাইন কাম কৰে তো তাত এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট এটা খোলাই দিবলৈ ক'ব আৰু তেওঁলোকক ক'ব যে মোক ডিবিটি লিংক কৰি দিয়া তো তেওঁলোকেও আপোনাক ডিবিটি লিংক কৰি দিব তো আপুনি এই দুটা পদ্ধতিত ধৰি লওক একাউণ্ট খুলিব পাৰে এই দুটা জায়গাত একাউণ্ট খুলিলে খুব সহজতে ডিবিটি লিংক হৈ যাব এটা হ'ল পোষ্ট অফিসত খুলিব পাৰে নতুবা এটা আপোনালোকে এয়াৰটেল পেমেণ্ট বেংকত খুলিব পাৰে আৰু বেংকৰ একাউণ্ট খোলাৰ পাছত ডিবিটি লিংক কৰাৰ পাছত আপোনালোকে 48 ঘণ্টাৰ পাছত আকৌ মোৰ ভিডিঅ' ডেসক্ৰিপচনত যেটো লিংক আছে সেই লিংকটোত ক্লিক কৰি আকৌ এবাৰ আপোনালোকে চেক কৰিব যে আপোনালোকে নতুনকৈ খোলা একাউণ্টটো ডিবিটি লিংক হ'ল নে নাই হোৱা 24ৰ পৰা 48 ঘণ্টা সময় লাগে ডিবিটি লিংক হ'বৰ কাৰণে তো 30 তাৰিখৰ পূৰ্বে আপোনালোকে এই কামটো কৰিব লাগিব যদি আপোনালোকৰ ডিবিটি লিংক হৈ থকা নাই এটাও একাউণ্টত তেনেহলে ডিবিটি লিংক কৰিবৰ কাৰণে পুৰণা একাউণ্টত যত্ন নকৰিব মই কম যে আপোনালোকে নতুনকৈ এটা একাউণ্ট খুলি লওক আৰু সেইটো একাউণ্ট আপোনালোকে এয়াৰটেল পেমেণ্ট বেংক নতুবা ডাকঘৰত আপোনালোকে খুলি লওক এই দুটা জায়গাত আপোনালোকে একাউণ্টটো খুলি লওক যাতে আপোনালোকে সহজতে পইচাসমূহ লাভ কৰি থাকে এটা বেংকসমূহৰ হয় কি আপুনি ডিবিটি লিংক কৰিবৰ কাৰণে তেওঁলোকক প্ৰথমে KYC জমা কৰিব লাগিব তেওঁলোকে KYC মানে এপ্ৰুভ কৰিব ধীৰ দীঘলীয়া প্ৰসেস আজি যেহেতু আপোনাৰ 22 তাৰিখ হৈ গ'ল সময় বেছি কেইদিন নাই 30 তাৰিখৰ পূৰ্বে আপোনালোকে ডিবিটি লিংক কৰিব লাগিব যদি নকৰে একাউণ্টত পইচা কিন্তু নোহোমাব সহজ পদ্ধতি কৈ দিলো দুটা পদ্ধতি আছে এটা হ'ল এয়াৰটেল পেমেণ্ট বেংক আৰু আনটো হৈ গ'ল আপোনালোকে ডাকঘৰত একাউণ্ট খুলিব পাৰে যদি অলৰেডি ডিবিটি হৈ আছে তেনেহলে চিন্তা নাই আপোনালোকে সেই একাউণ্টটো চেক কৰিলে হ'ল যদি অলৰেডি ডিবিটি হৈ থকা নাই তেনেহলে এয়াৰটেল নতুবা ডাকঘৰত একাউণ্ট খুলি ডিবিটি লিংক কৰি ল'ব য'ত একাউণ্ট খুলিব তেওঁলোকক ক'লে হ'ল যে মোক ডিবিটি লিংক কৰি দিয়ক তেওঁলোকে কৰি দিব বৰ বিশেষ টান কাম নহয় জাস্ট এটা ফিংগাৰপ্ৰিন্ট দিব লাগে আপোনালোকৰ ডিবিটি লিংক হৈ যায় তেনেই সহজ এতিয়া ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ গ'লে বহুত লম্বা হৈ যাব এটা দীঘলীয়া প্ৰসেস গোটেইখিনি মানে বুজাই ক'বলৈ অকমান অসুবিধা হয় সো আপোনালোকে এয়াৰটেল পেমেণ্ট বেংক নতুবা পোষ্ট অফিসত গৈ ধুনীয়াকৈ খুলি ল'বগে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা সময়মতে লাভ কৰি থাকিব তো আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে না নকৰে কমেন্ট সেকশনত জনাব যদি নতুনকৈ আবেদন কৰিছে তেতিয়াও একাউণ্ট খোলক যদি পূৰ্বৰ পৰা পাই আছে তেতিয়াও একাউণ্ট খুলিবই লাগিব এইটো বাধ্যতামূলক কৰি দিছে তো আজিৰ ভিডিঅ' জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিল জানি কেনে পালে সেই সম্পৰ্ক জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম